লাকুৱাত পুনৰ এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। লাকুৱা লাখমণিঘাট সমীপৰ দিহিঙীয়া কোঁৱৰ গাঁৱত দেওবাৰে নিশা পুনৰ এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। উক্ত গাঁৱতে 12 জুলাইত এটা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হৈছিল। দেওবাৰে নিশা পুনৰ গাঁওখনত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকি। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত এই নাহৰ ফুটুকি বাঘটোৱে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। অঞ্চলটোৰ ৰাইজৰ বহু পোহনীয়া জীৱ জন্তু ভক্ষণ কৰাৰ লগতে অনিষ্ট সাধন কৰি আহিছিল। নিশা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতেই নাহৰ ফুটুকি চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটোক উদ্ধাৰ কৰি সোণাৰী নাফুকস্থিত কাৰ্যালয়লৈ লৈ যায়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।